ভীষ্ম ভীষ্মৰ নামটোৱে আছিল নেকি এখন সৰসজ্জা, দুখকাৰ, গংগা, সত্যৱতী, ধীবৰ নে শান্তনু? দেৱ দেৱীবোৰ সদায় দেৱ দেৱী হৈ থাকিব লাগে আৰু মানুহবোৰ মানুহ। দেৱ দেৱীবোৰ মানুহ হলে জন্ম হয় দেৱব্ৰত, আৰু মানুহবোৰ অমানুহ হলে দেৱব্ৰতবোৰ হয় ভীষ্ম। অমানুহটো নাছিল কোনো, তথাপি প্ৰতিজ্ঞাৰ নামত পাৰে সেই হত্যা। সিদিনাই হত্যা হৈছিল দেৱব্ৰতৰ সুকোমল হৃদয়। কিমান উজাগৰি নিশা পাৰ কৰিছিল দেৱব্ৰতে জানে, জানে মাতৃ গংগাই। যিদিনাই দেৱব্ৰত ভীষ্ম হৈছিল সিদিনাই আৰম্ভ হৈছিল এখন কুৰুক্ষেত্ৰৰ, জানিছিল শান্তনুৱে, তথাপি নিমা। অন্ধ প্ৰেমিকৰ দশা এনেকুৱা।